আৰু বৰফ আৰু হিয়াৰ ওচৰত এটা মিঠা অনুভৱ। কিছু ঠাইৰ সৌন্দৰ্য কথাৰে বুজাব নোৱাৰি, মাথো অনুভৱ কৰিব পাৰি। মানালীৰ এই ধুনীয়া দিনকেইটা মনত সদায় অলপ বেলেগকৈয়ে ৰৈ যাব। আৰু ইয়াকেই চাগে কয় জীৱন, যি দিয়ে কেৱল কেতিয়াও শেষ নোহোৱা মিঠা স্মৃতি। কুঁৱলীৰ চাদৰ ফালি ওলোৱা পাহাৰৰ এই ৰূপ মনত দিয়ে এক অপূৰ্ব শান্তি। মানালীৰ প্ৰতিটো ক্ষণ যেন একোটা ধুনীয়া অনুভৱ। জীৱনৰ এই সুন্দৰ যাত্ৰাত কেতিয়াবা পাহাৰৰ সেউজীয়াই লগ দিয়ে আৰু কেতিয়াবা নিস্তব্ধতাই। এটিভি দায়িত্ব কি যে মজা পালো। চলাং ভেলীৰ বৰফ, অল্ড মানালীৰ বিন্দাছ ভাইব আৰু পাহাৰীয়া ঠাণ্ডাত গৰম চাহৰ কাপ। কোনে কোনে আহিব বিচাৰে ইয়ালৈ? চাই থাকক। বৰফত ধেমালি কৰাৰ মজাই সুকীয়া। গোটেই গ্ৰুপটোৰ সেই ফূৰ্তি আৰু আনন্দৰ মুহূৰ্তখিনি ইয়াতেই দেখুৱালো। বৰফত খোজকাঢ়িও মজা আছে। ভিডিঅ'টো চোৱাৰ বাবে লাইক এটা কৰি যাব।